গাইছ ৰাস্তাটো চাওক শুনচান ৰাস্তা একদম এতিয়া বাৰু গাড়ী আহিছে অলপ পাছত গাড়ী বন্ধ হৈ যাব জংঘলৰ মাজত চাওক এটা ঘৰ নাই মানুহৰ এটা দোকান আছে চ' গাইজ ফাইনেলি অৰাচাম ৰাইড কমপ্লিট কৰিলোঁ গাইজ বৰ্তমান আছোঁ এতিয়া মই গ'ল্ডেন পাগোৰা এইফালে চাওক সোমাই গ'লোঁ ভিতৰৰ ফালে চ' গাইজ ফাইনেলি আহি ক'ত পাই গ'ল চাব নেকি গাইজ এইফালে চাওক ৱেলকাম টু অৰুণাচল প্ৰদেশ চ' গাইজ ফাইনেলি অৰাচাম ৰাইড কমপ্লিট কৰিলোঁ আজি খুবেই বেছি ভাল লাগিছে অৰাচাম ৰাইডটো কমপ্লিট কৰি পিনে আৰু সিফালে আছে আছাম আৰু ইফালে অৰুণাচল চ' আজি খুবেই বেছি ভাল লাগিছে ইমান দিন কষ্ট কৰি ৰাইড কৰিছোঁ আজি হৈছে ডে 17 চ' আজি ফাইনেলি আহি পাই গ'লোঁ চ' আজিৰ পৰা মোৰ অসম ৰাইডটো খতম হ'ল আৰু এতিয়াও সেই ভিতৰৰ ফালে যাব আছে বাৰু ত' ইমানটোৱে চ' ইমানখিনি ছাপোৰ্ট কৰাৰ বাবে বহুত বেছি ভাল লাগিছে ইমানখিনি ছাপোৰ্ট কৰিলে আপোনালোকে চ' আগলৈ যাতে এনেকৈ ছাপোৰ্ট কৰি তাৰ আশা থাকিল চ' এতিয়া আৰু যাম টেনশ্যন ল'ব নামচাই ভিতৰলৈকে যাম আৰু যাওঁতে সদিয়া হৈ যাব লাগিব এইফালে মোৰ চাইকেল আহিছে চ' খুবেই বেছি ভাল লাগিছে বুঢ়া পোৱা নাই যোনখন অসমত সৰুৰ পৰা আছোঁ এইখন অসমত আজি চাইকেল কমপ্লিট কৰি দিছোঁ চাইকেল চলাই চ' বহুত বেছি ভাল লাগিছে চ' থেংক ইউ গাইছ ইফালে পাছ বনাই দিলোঁ আৰু এতিয়া পাছ দিব লাগে অৰুণাচল ভিতৰত সোমাবলৈ গেটত চ' গাইছ চিৰাগ বৰুৱাৰ ওচৰতে ইয়াত অলপ ৰখিলোঁ আৰু খাই আছোঁ মোবাইলত চাৰ্জিলোঁ মই যিহেতু চাৰ্জ নাছিলে পাৱাৰবেংকত চাৰ্জ দিবলগীয়া হয় চাৰ্জ নাই এতিয়া আকৌ যাম সোমাই যাম এতিয়া দেৰি হৈছিলে এটা বাজিলে এতিয়া খাওঁ আৰু গৈ থাকোঁ এই তাতে ৰখিনে পাঁচ চাৰ্জ বনালোঁ আৰু এতিয়া ফাইনেলি এবাৰ ওলাইলোঁ আৰু ইফালে চাই ক্লিক আছে ৱেলকাম টু নামচাই চ' এতিয়া গৈ আছোঁ নামচাইলৈ নামচাইৰ পৰা কিমান কিলোমিটাৰ আছে দেখা নাই বাৰু এইফালে চ' এতিয়া লাহে লাহে গৈ থাকোঁ টাইমটো বহুত হৈ গ'ল ঘূৰিয়ে পাৰিম নে নাজানো নামচাই আপোনাৰ আছে 12 কিলোমিটাৰ বেছি দূৰ নাই গৈ থাকোঁ গ'ল্ডেন পাগোৰালৈকে যাব লাগিব চ' বলক ৰাস্তা ইয়াৰ পৰা চালিয়া ৰাস্তা গাইছ সিহঁতৰ দোকানতে সোমালোঁ পাৱাৰ বেংকটো মানে মোৰ চাৰ্জাৰডাল বেয়া থাকিলে তাৰপৰা পাৱাৰ বেংকটো সিহঁতৰ দোকানত চাৰ্জ দি পিনে তাৰপৰা ৱায়াৰলেছ পাৱাৰডাল লৈ ল'লোঁ ৱায়াৰলেছ পাৱাৰ বেংক আৰু সিহঁতৰ দোকানতে থাকিলে আকৌ হোৱা বুলি 100 দি যাব লাগিব মোবাইলৰ বেছি চাৰ্জ নাই ভিডিঅ'টো ক্লিয়াৰ ল'ব নোৱাৰিম যিমানটো আছে সিমানটোৱে আৰু গৈ থাকোঁ আৰু গাইছ এতিয়া যিহেতু আছোঁ অৰুণাচলৰ ভিতৰত আৰু এইফালে ৰাস্তা চাওঁ অৰুণাচলৰ একদম চলীয়া ৰাস্তা চাইও চলাই ভাল লাগিছে আপ ডাউনো পাইছোঁ পিছলৈ আহি আছে সিহঁতৰ নামচাইলৈকে আগবাঢ়ি দিব যাব ত' খুব বেছি ভাল লাগিছে এনেকুৱা ৰাস্তা চাইকেল চলাই আৰু অকলে নাই এতিয়া সেইফালে ভাইটি কেইজনমান আছে পিছফালে ভাল লাগিছে ভাবিছিলোঁ অকলে আহি অলপ বৰিং লাগিব কিন্তু যিমানটো ভাবিছিলোঁ সিমানটো নহয় অকলে আহি একো বৰিং নালাগে অলপ বৰিং লাগে কিন্তু বেষ্ট কিন্তু অকলে আহিলে বেষ্ট আপোনাৰ যি মন যায় কৰি থাকিব চ' বেছিকৈ আহিলে লগৰ লগত আহিলে আপোনালোকে এজন ৰখিব এজন নোৱাৰিব সেইকাৰণে অকলে আহিলে বেষ্ট সেইফালে গৈ চাওক চালিয়া ভিডিঅ' লৈ লওক সেইফালে চাওক গ'ল্ডেন পাগোৰা আছে আপোনাৰ 17 আৰু 626 আৰু পশ্চিম কোণ 82 চ' এতিয়া গৈ আছোঁ গ'ল্ডেন পাগোৰা আৰু 17 কিলোমিটাৰ আছে বেছি দূৰ নাই পাই যাম আকৌ ঘূৰিব লাগিব চ' টক্সিকা ৰেজত যাম বুলি আহিছিলোঁ যদি পাৰোঁ যাম আৰু যদি নোৱাৰোঁ নাযাওঁ অকলে অকলে আছোঁ যিহেতু ন কেমেৰামেন নাই ফটো মাৰি ভিডিঅ' বনাম চ' সেইকাৰণে অলপ প্ৰব্লেম হ'ব একো নাই চ' গাইছ গৈ আছোঁ কিন্তু এতিয়া পোৱা নাই এতিয়া গ'ল্ডেন পাগোৰা পামগৈ ফাইনেলি আৰু চেহেৰা চাইছেনে ক'লা মূলা হৈ গৈছোঁ চেহেৰা চাহ দেখি নাপাব ক'লা হৈ গ'ল একেবাৰে তাৰপৰা ৰাস্তা চাওক না কি চালিয়া মজা ৰাস্তা কৈছোঁ নহয় কিন্তু ৰাস্তাটো মজা হ'লে কি হ'ব অলপ প্ৰব্লেম দি আছে চাইকেলো মানে আগত যোৱা নাই ৰখি হৈছে অলপ ওখ আছে যিহেতু চ' সেইটো অলপ কষ্ট হৈছে আৰু আজি ৰাতি আহোঁতে কেইটা বাজিব ঠিক নাই চ' মই চোৱা নাই 4% আছে সেইটো দি বিহনে আছোঁ গ'ল্ডেন পাগোৰা পামগৈ ইয়াৰ পৰা 7 কিলোমিটাৰমান আছে চ' গৈ আছোঁ আৰু আপোনালোকক দেখাই আছোঁ বাগান চাওক চব বাগান এইফালে এই চাওক পাগোৰা 7 কিলোমিটাৰ চ' গৈ থাকোঁ আৰু চ' গাইজ অথনিৰ পৰা উঠাই আছোঁ চলাই ৰাস্তাটো বেয়া ওখ মানে কিমান ওখ পখৰম কোনো 67 কিলোমিটাৰ আছে চ' গ'ল্ডেন পাগোৰা পাই যাম কিন্তু আহোঁতে অলপ ৰাতি হৈ যাব তেখেতৰ অলপ শুনচান জেগা হয় ঘৰ ওচৰ দোকান চোকান একো ৰাস্তা নেটৱৰ্ক পোৱা নাই ইয়াত বহুত ওখ মানে ৰাস্তাটো চ' আহি আছোঁ অকলে এনেকৈ ওখ মানে অভাৰ ওখ সেই ওপৰলৈকে যাব লাগিব চাওক বহুত ওপৰ এতিয়াও আছে এই তলৰ পৰা আহিছোঁ ইয়াত ফোন চোনো যোৱা নাই এনেকুৱা অৱস্থা হৈছে নেটৱৰ্ক নাই আৰু অকলে আছোঁ চ' যাওঁতে অলপ প্ৰব্লেম হ'ব পাৰে ফোনৰ চাৰ্জ নাই
পাৱাৰ বেংকৰ চাৰ্জ নাই, 2% আছে, সেনেকৈ গৈ আছোঁ। চ' বলক। চ' গাইজ মই আছিলোঁ, মই নৰ্মেল আছে চলাই আছোঁ, কিন্তু নৰ্মেল নহয়, এইটো পাহাৰ আছে ইয়াত, এইটো পাহাৰৰ ওপৰত চলাই আছোঁ অকলে। চ' আহোঁতে কি হয় নাজানো, আজি আধা ৰাতি হৈ যাব, অকলে গৈ আছোঁ আৰু ৰাস্তা চাওক। গাইজ ফাইনেলি গল্ডেন পাকোৰা যোৱা ৰাস্তাত সোমাইলোঁ আৰু অলপ দেখিছোঁ গল্ডেন পাকোৰা। চ' বহুত ভোক লাগিছে, দোকানো পোৱা নাই একো খাবলৈ, যিহেতু ৰাস্তাৰ মাজত আছে, মানে জংঘলৰ পাহাৰৰ মাজত, পাহাৰৰ ওপৰত। চ' ইয়াত দোকান চোকান দেখি পোৱা নাই খাবলৈ। এতিয়া গৈ আছোঁ গল্ডেন পাকোৰা, যদি পাওঁ দোকান চোকান ইয়াতে খাই ল'ম ভাতটো। চ' বলক গৈ থাকোঁ এতিয়া। চ' গাইজ বৰ্তমান আছে এতিয়া মই গল্ডেন পাকোৰা, এইফালে চাওক সোমাই গ'লোঁ ভিতৰৰ ফালে, আৰু এইফালে ভিউ চেক কৰক, চালিয়ে ভিউ, আৰু এইফালে মানুহ, আজি বহুত মানুহ আহি গ'ল, যেতিয়া এতিয়া চামাৰ ভেকেশ্যন ছিজন চলি আছে। চ' বহুত মানুহ হৈছে এতিয়া, সৰু বাচ্ছা আছে, চবেই লৈ আহিছে ইয়াতে। চ' এইফালে ভিতৰত সোমাই যাম এতিয়া লাহেকৈ, মই ৰিল শ্বুট কৰি লওঁ, তাৰপিছত গৈ আছোঁ। চ' ভাবিছোঁ এতিয়া অলপ ভিতৰলৈ সোমাই যাওঁ, ইমান দেৰি বাহিৰতে ঘূৰি আছোঁ, এতিয়া অলপ ভিতৰলৈ সোমাই যাওঁ। ইফালে গৈ আছোঁ ভিতৰলৈ, এইফালে চাওক। এইটো এটা বুদ্ধদেৱৰ টেম্পল হয়, ইমানটো নাজানো বাৰু ইয়াৰ বিষয়ে, কিন্তু যিমানটো মানে দেখিছোঁ ইনষ্টাগ্ৰামৰ ৰিলত আৰু ইউটিউবত। মস্কো এটা আহিছিলে, তাৰপিছত মই আহিব নোৱাৰিলোঁ সিহঁতৰ লগত, এতিয়া অকলে আহিলোঁ। এইফালে চাওক, ভিতৰত সোমাব নোৱাৰি চাগে। এই ভিতৰত ইমানেই মানুহ, ভিতৰত সোমাই ফটো মাৰিম বুলি ভাবিছোঁ, সেইটো নোৱাৰিছোঁ। চ' ফটোশ্বুট নামাৰোঁ এতিয়া, গৈ থাকোঁ লাহেকৈ। এতিয়া সন্ধিয়া হৈছে, মোৰ বহুত ডোখৰ পাৰ হ'ব লাগিব। এতিয়া আপোনাৰ ডিৰাগ গেট পাবহি লাগিব, যেনেকৈ হ'লেও আজি ডিৰাগ গেট পাবহি লাগিব। এইফালে যাব নোৱাৰি যদি ইয়াতে ফটো চটো মাৰি ল'লোঁ। চ' এতিয়া গৈ থাকোঁ ঘৰলৈ বুলি, অলক। চ' গাইছ ইয়াত বহুত টাইম ঘূৰিলোঁ, ৰখিলোঁ আৰু ফটো চটো মাৰিলোঁ। চ' ইয়াৰ পৰা ফাইনেলি এতিয়া ওলাই থাকোঁ, যিহেতু বহুত দেৰি হৈ গ'ল ইয়াত ঘূৰা ফুৰা। আৰু এতিয়া মই যাব লাগিব ডিৰাগ গেটলৈকে, ইয়াত বহুত টাইম থাকিলোঁ। আৰু যিহেতু আজি ৰাতি খতম হৈছে, চ' অলপ বেয়া লাগিছে, মনটো একো নাই। চ' আজি ডিৰাগ গেটলৈ গৈ পিনে কালি পাই যাম ডিব্ৰুগড়ৰ পৰা ধেমাজি, ডাইৰেক্ট কালি ঘৰ পাই যাম বুলি আশা আছে। চ' এতিয়াৰ পৰা ওলাই থাকোঁ, ৰাস্তাটো যিহেতু বহুত মানে পাহাৰীয়া ৰাস্তা, আৰু তাত গাড়ী চলে কম, চলে খুব বেছি, আৰু মানুহ ঘৰ নাই ইমান। চ' সেইবাবে এতিয়া ইয়াৰ পৰা ওলাই দিওঁ, আৰু এইফালে মানুহ চাওক, এতিয়ালৈকে মানুহ কমাই নাই। আৰু এতিয়া মই যিহেতু অকলে আহিছোঁ চাইকেল লৈ, চ' এতিয়া ওলাই দিওঁ ইয়াৰ পৰা। চ' লগ পাইছোঁ ডিৰাগ গেটত গৈ পিনে। চ' গাইছ এতিয়া গল্ডেন পাকোৰা ওলাই আহিলোঁ, এইটো চব আন্ধাৰ হ'ব হ'ল। চ' ৰাস্তাটো যিহেতু ভয়ংকৰ অলপ, তেতিয়া সোনকালে ঘৰলৈ ওলাই থাকোঁ। আৰু মোবাইলটো পাৱাৰ বেংক ৱায়াৰলেছৰ পৰা দিছোঁ, কিন্তু বহুত গৰম হৈ যায়। চ' ঘৰলৈ গৈ থাকোঁ এতিয়া ভাগৰ। চ' গাইছ ৰাস্তাটো চাওক, চুনচান ৰাস্তা একদম। এতিয়া বাৰু গাড়ী আহিছে, অলপ পাছত গাড়ী অহা বন্ধ হৈ যাব। জংঘলৰ মাজে মাজে চাওক, এটা ঘৰ নাই মানুহৰ, লাইটৰ দোকান আছে। চ' ৰাস্তাত বহুত আপ, সেনেকৈ চলাই গৈ আছোঁ এতিয়া। গাড়ী চাড়ী গৈ আছে। চ' বহুত বেছি ভাগৰ লাগিছে, চ' কি হ'ল নাজানো, গৈ থাকোঁ। একদম ভয়ানক ৰাস্তা মানে চাওক, বহুত চুনচান ৰাস্তা একদম।